আৰু এডিআৰই সন্দৰ্ভত এক ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে। এডিআৰই পাছ কৰাই দিয়াৰ নামত প্ৰবঞ্চনা চলিছিল আৰু সেই প্ৰবঞ্চনা কৰা এটা চক্ৰ এতিয়া আৰক্ষীৰ জালত পৰিছে। আমি জনাইছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। কাৰ্বি আংলঙত পৰীক্ষাৰ্থীক প্ৰবঞ্চনা কৰা চক্ৰ এতিয়া আৰক্ষীৰ জালত পৰিছে। কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4জনকৈ যুৱক যুৱতীক। কাৰ্বি আংলঙৰ এছপি সঞ্জীৱ কুমাৰ শইকীয়াই জনাইছে এই কথা। এডিআৰই পাছ কৰাই দিয়াৰ নামত প্ৰবঞ্চনা কৰিছিল আৰু সেই প্ৰবঞ্চনা কৰা চক্ৰটো ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ সপোন দাস, কাৰ্বি আংলঙৰ ৰবীন কুমাৰ বৰাক, যোৰহাটৰ প্ৰমীলা শইকীয়া আৰু দেৰগাঁৱৰ টুলুমণি শইকীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডিফু থানাত এতিয়া ধৃত প্ৰবঞ্চক চক্ৰটোক জেৰা চলাইছে আৰক্ষীয়ে। আমি জনাইছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। সমগ্ৰ ৰাজ্যতে আজি তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই তৃতীয় বৰ্গৰ পৰীক্ষা পাছ কৰাই দিয়াৰ নামত প্ৰবঞ্চনা চলিছিল আৰু সেই প্ৰবঞ্চনা কৰা এটা চক্ৰ এতিয়া আৰক্ষীৰ জালত পৰিছে। কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4জনকৈ যুৱক যুৱতীক। কাৰ্বি আংলঙৰ এছপি সঞ্জীৱ কুমাৰ শইকীয়াই এই কথা জানিবলৈ দিছে। গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ সপোন দাস, কাৰ্বি আংলঙৰ ৰবীন কুমাৰ বৰা আৰু যোৰহাটৰ প্ৰমীলা শইকীয়া, দেৰগাঁৱৰ টুলুমণি শইকীয়া। এই 4গৰাকী যুৱক যুৱতীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু বৰ্তমান ডিফু থানাত জেৰা চলাই থকা হৈছে এই 4 যুৱক যুৱতীক। আৰু ইতিমধ্যে এডিআৰই সন্দৰ্ভত আমি প্ৰতিটো তথ্য আমি দৰ্শকক দিছোঁ আৰু বৃহৎ নিযুক্তি পৰীক্ষাৰ বাবে আজি বন্ধ কৰি দিয়া হ'ল গুৱাহাটীৰ কেইবাখনো বজাৰ। দিনটোৰ বাবে বন্ধ হৈ থাকিল কেইবাখনো গুৰুত্বপূৰ্ণ বজাৰ। উজান বজাৰ, উলুবাৰী বজাৰ আজি বন্ধ থাকিল পৰীক্ষাৰ সময়তে। যি সময়ত ইণ্টাৰনেট কৰ্তন কৰি পৰীক্ষা পতা হৈছিল আৰু তাৰ মাজতে ইণ্টাৰনেট কৰ্তন কৰাৰ উপৰিও আজি গুৱাহাটীৰ কেইবাখনো গুৰুত্বপূৰ্ণ বজাৰ বন্ধ কৰি দিয়া হয়। উজান বজাৰ আৰু উলুবাৰীৰ বজাৰ আজি বন্ধ থাকিল পৰীক্ষাৰ সময়ত। পৰীক্ষা যি সময়ত অনুষ্ঠিত হৈছিল 10:30 বজাৰ পৰা দিনৰ 1:30 বজালৈ এই পৰীক্ষা 3 ঘণ্টাৰ বাবে অনুষ্ঠিত হৈছিল আৰু সেই বৃহৎ নিযুক্তি পৰীক্ষাৰ বাবে আজি গুৱাহাটীৰ কেইবাখনো গুৰুত্বপূৰ্ণ বজাৰ বন্ধ কৰি দিয়া হৈছিল। উজান বজাৰ আৰু উলুবাৰীৰ বজাৰ আজি বন্ধ থাকিল পৰীক্ষাৰ সময়ত।